নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিন হ'ল মোৰ এই চেনেলটোত ভিডিঅ' দিব পৰা নাই। বিশেষ ব্যস্ততাৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই। তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আপোনালোক বিভিন্নজনে বিভিন্ন কমেণ্ট কৰি আছে আৰু মই যিমান পাৰোঁ সিমান কমেণ্টসমূহৰ ৰিপ্লাই দিছোঁৱেই, তথাপিতো মই ভিডিঅ' দিব পৰা নাই। তাৰ বাবে আপোনালোকে একেবাৰে বেয়া নাপাব। মই যেতিয়াই সময় পাম, সময় উলিয়াব পাৰিম, তেতিয়াই ভিডিঅ' দিম। আৰু এইখিনিতে এটা আজি বিশেষ কথাৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোক সকলোৰে নিশ্চয় ইলেকশ্যনৰ ডিউটিত নাম আহিছে। আমাৰ যিসকল GTPGT হওক বা অন্যান্য যিসমূহ বিভাগত নতুনকৈ নিযুক্তি লাভ কৰিছে তেখেতলোক সকলোৰে নিশ্চয় নাম আহিছে। মই জনাত যিমান আছিলে সকলোৰে নাম আহিছে। আমাৰ নগাঁও ডিষ্ট্ৰিক্টতো GTPGTৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নতুনৰ নাম আহিছে। পুৰণা কিছু ৰেহাই পাইছে যদিও নতুন কিন্তু কোনেও ৰেহাই পোৱা নাই। নতুন সকলোৰে নাম আহিছে। আৰু যিসকলৰ এইবাৰ প্ৰিজাইডিং অফিচাৰৰ নাম আহিছে, GT হওক বা PGTৰ হওক, তেখেতলোকে এতিয়া আপোনাৰ যিটো এছেম্বলি কনষ্টিটুৱেঞ্চিত অৰ্থাৎ বিধানসভা সমষ্টিত আপুনি প্ৰিজাইডিং অফিচাৰ হিচাপে কাম কৰিব লাগিব। সেইটো আপোনালোকে সমষ্টিটো এতিয়াই জানিব পাৰিব আৰু তাৰ উপৰিঞ্চিও আৰু কিছুমান ডিটেইলছ পাব। সেইখিনি কেনেকৈ লাভ কৰিব পাৰিব সেই বিষয়ে জনাবৰ বাবে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। সেই বিষয়ে জানিবৰ বাবে আপোনালোকে প্ৰথমতে ECI নেট এপটো ডাউনলোড কৰিব লাগিব। এই বিষয়ে আপোনালোকক নিশ্চয় ট্ৰেইনিঙত ইতিমধ্যে জনাইছে যে আমাক এইবাৰ ECI নেট এপ্লিকেশ্যনটোৰ প্ৰয়োজন হ'ব। আগতে যেনেকৈ ভোটাৰৰ যিটো কাউণ্টিঙৰ যিটো 2 ঘণ্টাৰ মূৰে মূৰে যিটো হিচাপ দি থাকিব লাগে, আগতে হোৱাটছএপত মেছেজৰ জৰিয়তে ছেক্টৰ অফিচাৰলৈ দিব লাগে, কিন্তু আজিকালি তেনেকৈ মেছেজৰ জৰিয়তে দিব নালাগে। এইবাৰৰ পৰা আমাৰ ECI নেটটোৰ জৰিয়তে আমি সেই গোটেইখিনি আমাৰ যিখিনি ডিটেইলছ থাকিব, কিমান ভোট আমাৰ পোল হৈছে, কিমান হৈছে 2 ঘণ্টাৰ মূৰে মূৰে, সেইখিনি আমি দি থাকিব লাগিব ECI নেটটোত। গতিকে ECI নেটটো আপোনালোকে যিসকলে ডাউনলোড কৰা নাই তেখেতলোকে ডাউনলোড কৰি ল'ব। আৰু ECI নেটটো ডাউনলোড কৰাৰ পাছত আপোনালোকে যেতিয়াই আপোনালোকৰ যিখিনি তাত ডিটেইলছ হয়, মোবাইল নাম্বাৰ, তাৰপিছতে আপোনালোকৰ এপিক নাম্বাৰ, সেইখিনি দিয়াৰ পিছতে আপোনালোকে তাতে ৰেজিষ্টাৰ হ'ব পাৰিব। ৰেজিষ্টাৰ হ'লে আপোনালোকৰ প্ৰথম পেজটো এনেকৈ ওলাব। ইয়াৰ পাছতে আপোনালোকে আমাৰ এতিয়া যিটো চাবলগীয়া আছে, যিটো আমাৰ প্ৰিজাইডিং অফিচাৰসকলে তেওঁলোকৰ কোনটো এছেম্বলি কনষ্টিটুৱেঞ্চিত তেওঁলোকে ভোটিঙৰ কাৰণে কাম কৰিবগৈ লাগিব, সেইটোত আপোনালোকে জানিবৰ বাবে আমাৰ কাম কৰিবলগীয়া হৈছে ৰাইট ছাইডে যিটো ওপৰত 3ডাল আঁচ আছে তাতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকে এনেকৈ দেখা পাব। ইয়াতে ওপৰত যিটো আছে অফিচাৰ্ছ লগ ইন, ইয়াতে ক্লিক কৰিব লাগিব। অফিচাৰ্ছ লগ ইনত ক্লিক কৰাৰ পাছতে আপোনালোকে ছেকেণ্ড যিটো অপশ্যন আছে কণ্ডাক্ট অফ ইলেকশ্যন, ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছতে নেক্সট কৰিব। নেক্সট কৰাৰ পাছতে থাৰ্ড যিটো আছে যে প্ৰিজাইডিং অফিচাৰ PRO, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰি পেলাই নেক্সট কৰিব। নেক্সট কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব যে মোৰ এইটো দেখা পাইছে আপোনালোকে, মোৰ যিটো ওলাইছে, মই যিহেতু অলৰেডি এইখিনি কৰি থৈছোঁ, গতিকে প্ৰিজাইডিং অফিচাৰ, তাৰপিছতে মোৰ নাম ওলাইছে আছাম, নগাঁও ডিষ্ট্ৰিক্ট নগাঁও ওলাইছে, এছেম্বলি কনষ্টিটুৱেঞ্চি ওলাইছে কলিয়াবৰ 57, তাৰপিছতে PS নং আৰু টোটেল ইলেক্টৰ্ছ 810, মেল 500, ফিমেল 300, ট্ৰান্সজেণ্ডাৰ আছে 10জন। ইয়াৰ পাছৰ যিখিনি আছে অপশ্যন পুলিং পাৰ্টি ডিটেইলছ, এইখিনি পেণ্ডিং হৈ আছে। এইখিনি পাছত যেতিয়া আপডেট হ'ব তেতিয়া দেখা পোৱা যাব। তাৰপাছতে পুলিং পাৰ্টি ষ্টেটাছ, এইটো পেণ্ডিং হৈ আছে। এইটো তলত লিখা আছে যে টেপ হিয়াৰ ওৱান্স ইউ ৰিচ দ্য পুলিং ষ্টেচন। এইটো অৰ্থাৎ আপুনি যেতিয়া আপুনি পুলিং ষ্টেচনত আপুনি উপস্থিত হ'বগৈ, মানে একদম ইলেকশ্যনৰ আগদিনাখন বা ইলেকশ্যনৰ দিনাখন, সেইদিনাখনহে আপুনি ইয়াত টাচ কৰিবলৈ কৈছে। মানে এতিয়া টাচ কৰিলেও ইয়াত একো নোলায়। তাৰপিছতে মক পল আছে। মক পলৰ আমাৰ যিখিনি ডিটেইলছ আছিলে সেইখিনি আমি ইয়াতে দিব লাগিব। টেপ হিয়াৰ আফটাৰ 5:30 AM অন দ্য পোল ডে। আমি মক পলটো যিহেতু 90 মিনিটৰ আগতে কৰিব লাগিব, মানে 5:30ৰ পাছতে আমি আৰম্ভ কৰিব লাগিব। গতিকে সেইখিনি যেতিয়া আমি মক পল কৰিম তেতিয়া ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছতে ষ্টাৰ্ট পোল, ইয়াতে ষ্টাৰ্ট পোল কৰিব লাগিব। এইটো এতিয়াও পেণ্ডিং হৈ আছে। যেতিয়া আমাৰ পোল আৰম্ভ হ'ব তেতিয়াই ইয়াতে ষ্টাৰ্ট পোল কৰিব লাগিব। এই ষ্টাৰ্ট পোল কৰাৰ পাছত ইয়াতেই সম্ভৱ আমাৰ যিটো 2 ঘণ্টাৰ মূৰে মূৰে যিটো ডিটেইলছ দি থাকিব লাগে সেইখিনি হয়তো ইয়াতে দিব লাগিব। গতিকে এইটোৱে আছিলে আপোনালোকক জনাবলগীয়া তথ্য। আৰু ইয়াত এইখিনিতে এটা কথা, আপোনালোকে 3টা ডটত ক্লিক কৰি যেতিয়া অফিচাৰ লগ ইন কৰি যেতিয়া কণ্ডাক্ট অফ ইলেকশ্যনত ক্লিক কৰি যেতিয়া নেক্সট কৰিব, তাৰপাছত যেতিয়া PRO অফিচাৰ প্ৰিজাইডিং অফিচাৰত যেতিয়া ক্লিক কৰিব, নেক্সট কৰাৰ পাছতে আপোনালোকৰ মোবাইল নাম্বাৰটো বিচাৰিব। মই যিহেতু মোবাইল নাম্বাৰ দি থৈছোঁ, গতিকে আপোনালোকে এতিয়া মোবাইল নাম্বাৰ, মোৰ এতিয়া মোবাইল নাম্বাৰ বিচৰা নাই, ডাইৰেক্ট মোৰ ডিটেইলছখিনি ওলাই গৈছে। আপোনালোকৰ মোবাইল নাম্বাৰ বিচাৰিব, তাতে মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দিয়াৰ পাছত আপোনালোকলৈ এটা OTP আহিব। সেই OTPটো দিয়াৰ পাছতে মোৰ যেনেকৈ ডিটেইলছখিনি ওলাই গৈছে তেনেকৈ আপোনালোকৰ ডিটেইলছটো তাত শ্ব' কৰিব। এইখিনিতে এটা কথা, যদি আপোনালোকৰ মোবাইল নাম্বাৰটো অলৰেডি ৰেজিষ্টাৰ্ড হৈ থকা নাই, মানে আপোনাৰ যিটো ইলেক্টৰেল ৰোল আছে তাত যদি আপোনাৰ মোবাইল নাম্বাৰটো যদি ৰেজিষ্টাৰ হৈ থকা নাই, তেনেহ'লে কিন্তু আপুনি তাত চাব নোৱাৰে। তেতিয়া আপোনাৰ ন' ডাটা ফাউণ্ড বা ন' ৰেকৰ্ড ফাউণ্ড বুলি ওলাব। তেতিয়া আপুনি আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব। আৰু ৰেজিষ্টাৰ কৰাৰ কাৰণে আপোনালোকে প্ৰথমতে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম যে আছে ইয়াতে ক্লিক কৰিব লাগিব।
ইয়াত ক্লিক কৰাৰ পাছতে তললৈ যাব, তললৈ গৈ পেলাই ফৰ্ম 8 আছে কাৰেকশ্যন অফ এণ্ট্ৰিজ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে তললৈ যাব, গৈ পেলাই ইয়াতে দেখা পাব আপোনালোকে য'ত মোবাইল নাম্বাৰটো আপডেট কৰিব লাগে তাতে আপডেট কৰি ল'ব। তাৰ পাছত আপডেট হোৱাৰ পাছতহে আপোনালোকে সেইখিনি চাব পাৰিব। যাৰ মোবাইল নাম্বাৰটো অলৰেডি আপডেট হৈ আছে তেখেতলোকে এতিয়াই চাব পাৰিব। আৰু এটা কথা এইখিনিতে কৈ থওঁ, পলিং অফিচাৰসকলে কিন্তু তেওঁলোকৰ এইটো চাব নোৱাৰে। যিসকল প্ৰিজাইডিং অফিচাৰ হয় তেওঁলোকেহে এইটো সুবিধা লাভ কৰিব, মানে বিধানসভা সমষ্টিটোৰ বিষয়ে জানিব পাৰিব। কিন্তু পলিং অফিচাৰসকলে এইটো চাব নোৱাৰে, কেৱল প্ৰিজাইডিং অফিচাৰসকলেহে চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু আপোনালোকৰ যদি কিবা জানিব লগা বা সুধিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে। আৰু ইলেকশ্যনৰ এই ক্ষেত্ৰত অৱশ্যে মই একো ক'ব নোৱাৰোঁ, কাৰণ ময়ো এবাৰ নতুন, আৰু যিহেতু এই ডাটাটো মানে ইনফৰমেশ্যনটো লাভ কৰিছিলোঁ যে এতিয়াই সমষ্টিটোৰ বিষয়ে জানিব পাৰি। গতিকে আপোনালোকক এইখিনিয়ে জনালোঁ। বাকী আপোনালোকৰ যদি অন্যান্য কিবা ক্ষেত্ৰত কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব, মই ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।